পৃথিৱীত নিউক্লিয়াৰ এটেক, পলিউশ্যন আৰু মানুহৰ নিজৰ ষ্টুপিডিটিৰ কাৰণে যদি পৃথিৱীখন ধ্বংস হয়, তেতিয়াও পৃথিৱীত এটা জীৱ জীয়াই থাকিব। জীৱটো কি জানে? পঁইতাচোৰা, মানে ককৰোচ। এই যে পঁইতাচোৰাবোৰ আপুনি দেখিব নোৱাৰে, কিন্তু ৰাতি 2টা বজাত আপোনাৰ দেশত মনে মনে, চৰি, আপোনাৰ কিটচেনত যে মনে মনে ঘূৰি ফুৰে। দেশত এতিয়া 11 মিলিয়ন ককৰোচ ওলাইছে, নাম ককৰোচ জনতা পাৰ্টি। নেতাই মন গ'লেই দল সলাই দিয়ে, নিটৰ পেপাৰ লিক হৈ যায়, ডিগ্ৰী আছে চাকৰি নাই, IPL স্ক'ৰ আৰু AQI মানে পলিউশ্যনৰ স্ক'ৰ সমান সমান, ফুড এক্সপেঞ্চিভ, ৰেণ্ট এক্সপেঞ্চিভ, এডুকেশ্যন এক্সপেঞ্চিভ, হেল্থ কেয়াৰ এক্সপেঞ্চিভ, আৰু তাত এছামে কি কৰে? এডজাষ্ট। এই এডজাষ্ট কৰা মানুহবোৰে হৈছে ককৰোচ জনতা পাৰ্টি। কিন্তু কিয় জন্ম হ'ল এই পাৰ্টি? কিয় এটা মিম ইমান শক্তিশালী হৈ উঠিল যে ৰাতিটোৰ ভিতৰতে কোটিৰ ঘৰত মানুহে ককৰোচ জনতা পাৰ্টিক ফ'ল' কৰিবলৈ ধৰিলে? দেশত এখন শক্তিশালী চৰকাৰ থকাৰ পিছতো এই ল'ৰা ছোৱালীবোৰে বাৰু কি ফিল কৰে? Do they feel unheard, leaderless, exhausted? A generation that studied hard, followed the rules, got degree, paid taxes, and still ended up surviving instead of living. And is it the reason that people relate to the cockroach party so much? ককৰোচ জনতা পাৰ্টিৰ ভৱিষ্যত কি হ'ব তাক বুজিবলৈ সময় লাগিব। কিন্তু চৰকাৰ উঠি পৰি লাগিছে এই ডিজিটেল মুভমেণ্টক বন্ধ কৰিবলৈ। এক্স হেণ্ডেল ইতিমধ্যে বন্ধ কৰা হৈছে। চৰকাৰে আচলতে বুজি উঠিছে যে ল'ৰা ছোৱালীবোৰ আমাৰ দেশত লাহে লাহে ফ্ৰাষ্ট্ৰেটেড হ'বলৈ আৰম্ভ কৰিছে।